নমস্কাৰ বন্ধুসকল, মই এটা অন্য ভিডিঅ'তে আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা হেয়াৰ কাট লৈ আহিছোঁ। মই এটা ভি কাট দিব খুজিছোঁ। এই ভি কাটটো মই কেনেকৈ দিওঁ আপোনালোককো দেখুৱাওঁ বুলি ভাবিছোঁ, আৰু নজনাসকলে চাই পেলাই শিকিবও পাৰিব। আচলতে মই অকণমান হেয়াৰ কাটটো কৰিলে বা ভিডিঅ' কৰোঁতে অকণ অসুবিধা হয়। আচলতে মোক কেমেৰা কৰিবলৈ মানুহ নাথাকে, তথাপিতো মই আপোনালোকৰ সুবিধা হ'ব বুলি ভাবি পেলাই ভিডিঅ' এটা কৰিছিলোঁ আৰু দেখুৱাওঁ বুলি ভাবিলোঁ। দেখিছেনে, চুলিখিনি ভালদৰে আঁচুৰি লৈছোঁ। আঁচুৰি লৈ পেলাই লগতে ভালদৰে পানী স্প্ৰে কৰিছোঁ। চুলিখিনি ভালকৈ তিয়াই লোৱাটো একদম প্ৰধানিক কাম। চুলিখিনি যদি ভালদৰে তিতি নাথাকে তেতিয়া চুলিখিনি দীঘল চুটি হৈ লয়। আৰু মই কেনেকৈনো হেয়াৰ কাটটো কৰি আছোঁ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে চাব, চাই কেনেকুৱা পাই জনাব, আৰু যদি এনেকুৱা ভিডিঅ' লাগে আগলৈকে মোক জনাব, আৰু মই ভিডিঅ' কৰি থাকিম। আৰু ভিডিঅ'টো চাওকচোন বাৰু সম্পূৰ্ণ শেষলৈকে কেনেকুৱা লাগিছে চুলিখিনি। প্ৰথমতে হেয়াৰ কাটটো কৰাৰ পিছত বাইদেউগৰাকীয়ে মোক আচলতে কোৱাও নাছিলে। মই সুধি আছোঁ কিমানটো জোখত কাটিম। তেওঁ ক'লে তোমাৰ হিচাপত কাটি দিয়া বুলি ক'লে। বহুত বেছি চুটি কৰা নাই, এটা হিচাপত মই চুলিখিনি কাটিলোঁ। আকৌ কাটি হোৱাৰ পিছত ক'লে যে ভণ্টি এনেকৈ নহ'ব, আৰু অকণ চুটি কৰি দিয়া বুলি ক'লে। আকৌ চুটি কৰিবলগীয়া হ'ল, দুবাৰকৈ কাটিবলগীয়া হ'ল। এবাৰ ভালদৰে আঁচুৰি চুলিখিনি কাটি লৈছোঁ, তাৰপিছত আকৌ এবাৰ মিলাবলগীয়া হয়, তেনেকৈ কাটিব লাগিব। আৰু চাবচোন শেষলৈকে মই কেনেধৰণে হেয়াৰ কাট এটা কৰোঁ, আৰু চাই জনাব। ভাল লাগিছে যদি মোৰ চেনেলটো চাই, মোৰ ভিডিঅ'বিলাক চাই ভাল লাগিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লাইক আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ।